শদিয়া ছাইডৰ পৰাই বৈৰাগী থান এখন দেখাব বিচাৰিছোঁ, যিহেতু থান এখন পাইছিলোঁ। থানখনৰ কিছু পৰিৱেশ চাওকচোন। বৈৰাগী থান। সুন্দৰ এটা পৰিৱেশ দেখা পালোঁ দলংখন নামি অহাৰ পাছত। বহু দূৰ হয়, আচলতে আমি চাবলৈ আহিছোঁ যেতিয়া অলপ চাওঁ আৰু ভিনি বাইদেউ দুটাই আহিছে। দেখালে ভাল লগা পৰিৱেশ এটা। সঁচাকৈ ভাল লাগিছে কিবা এটা। থানখনো আমি ভিতৰলৈ নোসোমাওঁ, কিবা ভাল লগা দৃশ্য আছিলে, কিন্তু বাহিৰৰ পৰা অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। বৈৰাগী থানৰ এয়া পৰিৱেশ। শ্ৰী শ্ৰী বৈৰাগী থান শদিয়া। সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আজি আহি পাইছোঁহি ৰাতিপুৱাই। ভাল লগা পৰিৱেশ যিহেতু। এইখনেই হৈছে বৈৰাগী থান শদিয়া। নমস্কাৰ। যিহেতু আমি ঢলা-শদিয়া দলং চাবলৈ মাজুলীৰ পৰা আহিছিলোঁ। এসপ্তাহ দিন হ'ল, এসপ্তাহ মানে যোৱা মঙলবাৰে আহিছিলোঁ। আহি যোৱাকালি আমি হাঁহখাতি বুলি কোৱা ঠাই এটাত থাকিলোঁ। আমাৰ মাজুলী বাইদেউ এগৰাকী আছিলে, আৰু আজি বাইদেউ ভিনি দুয়োগৰাকী আহি পেলাই দলংখন দেখালে। আৰু শদিয়াত এখন মন্দিৰ আছে বুলি ক'লে, সেইখিনিৰ পৰা ঘূৰিম বুলি কৈছিলে। মন্দিৰটো চাওকচোন, বৈৰাগী মন্দিৰ। এইটো বৈৰাগী মন্দিৰ হয়। মই বেক কৰি আপোনালোকক দেখাইছোঁ ইয়াৰ পৰিৱেশখিনি চাব। যিখিনি থানৰ মূল গেটখন, বৈৰাগী থান আচলতে, মই মন্দিৰ বুলি কৈছিলোঁ, ভুল নুবুজিব। এইখনেই হৈছে বৈৰাগী থান। সুন্দৰ এটা পৰিৱেশ। শদিয়া ইয়াতে উপস্থিত হৈছোঁহি, আৰু এইটো আচলতে এনেদৰে কোন ঠাই পায়গৈ সিমানখিনি নাজানো যদিও মই দেখাইছোঁ ৰাস্তাটো। আমি আহিছিলোঁ এইটো ৰাস্তাৰ পৰাই, আৰু এয়া দৃশ্য চেলফি লৈছে। এইটো ৰাস্তা আমি দলংখন পাৰ হৈ আহিলোঁ। বা ভেনী এয়া বহি দিছে। এটা ভাল লগা পৰিৱেশ যিহেতু। ফ্ৰণ্টতে আছে দোকানীবোৰ, বাইদেউসকলে শৰাই যিখিনি বস্তু লাগে, শৰাই বস্তু দি আছে। এখন এখন দোকান। কি আপুনি মাজুলী নি? আমাৰ মাজুলী বোলে ইয়াত কোনোবা আছে, আমাক দেখি ভাল পাইছে। বাইদেউগৰাকীয়ে দোকান দি আছে এয়া। কোন ঠাই কওকচোন? এইডোখৰ জেগাডোখৰ এইটোতো শদিয়া বুলি জানিলোঁ। কি ক'ম, শদিয়া বৈৰাগী থানটো এইডোখৰ 7 মাইল। আমাক যে ক'লে যে মাজুলী কোনোবা আছে বুলি, সেইটো কি? মোৰ ভতিজা ছোৱালী। কোন ঠাইত আছে? যোৰহাট মাজুলী বুলি জানো, তাৰপিছত জেগাডোখৰ নাম নাজানো। আচৰিতে হৈছে আচলতে বাইক লৈ যে আমি ইমান দূৰ পাইছোঁহি। যোৰহাট মাজুলীৰ পৰা বাইকত আহিছে। ইমান দূৰ ৰাস্তা, ওচৰৰ ৰাস্তাও নহয়। আমি আহিছিলোঁ যোৱা মঙলবাৰে। আমি তিনিচুকীয়া মাকুমত আছিলোঁ। তিনিচুকীয়া মাকুমৰ পৰা যোৱাকালি আমাৰ বাৰ ঘৰত আহিলোঁ সন্ধিয়া সময়ত। আহি পেলাই ৰাতিপুৱা এনেই চাবলৈ আহিলোঁ দলংখন। এবছৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ আহিলোঁ। দলংখন চাই ভাল লাগিলে, আৰু এইখিনিতে বোলে থানখন আছে, থানখনো চাই যাওঁ বুলি আহিলোঁ। এইখনেই বৈৰাগী থান। এইটো হ'ব দিয়ক। সকলোখিনি মোৰ আচলতে পেজটো খুলি চালে দেখা পাব থানৰ পৰিৱেশ। ঠিক আছে।